নমস্কাৰ খবৰ সবিশেষ ষ্টুডিঅ'ত মই প্ৰাঞ্জল 22 নৱেম্বৰত পুনৰ অনুষ্ঠিত হ'ব এছআই নিযুক্তি পৰীক্ষা ৰাজ্যিক পৰ্যায়ৰ আৰক্ষী নিযুক্তি বৰ্ডৰ প্ৰেছ বিজ্ঞপ্তিযোগে এই কথা ঘোষণা অসম আৰক্ষীৰ 597টা উপ পৰিদৰ্শক পদত নিযুক্তি হ'ব পৰীক্ষা 20 ছেপ্টেম্বৰত বাতিল কৰা হৈছিল এছআই নিযুক্তি পৰীক্ষা সম্পূৰ্ণ নিকা আৰু স্বচ্ছতাৰে পৰীক্ষা পতাৰ প্ৰতিশ্ৰুতি দিয়া হৈছে জাননীযোগে প্ৰকাশ কৰা হ'ব পৰীক্ষাৰ পদ্ধতি সম্পৰ্কীয় বিশদ বিৱৰণ 22 নৱেম্বৰত পুনৰ অনুষ্ঠিত হ'ব এছআই নিযুক্তি পৰীক্ষা ৰাজ্যিক পৰ্যায়ৰ আৰক্ষী নিযুক্তি বৰ্ডৰ প্ৰেছ বিজ্ঞপ্তিযোগে এই কথা ঘোষণা কৰা হৈছে অসম আৰক্ষীৰ 597টা উপ পৰিদৰ্শক পদত নিযুক্তিৰ বাবে হ'ব পৰীক্ষা 20 ছেপ্টেম্বৰত বাতিল কৰা হৈছিল এছআই নিযুক্তি পৰীক্ষা সম্পূৰ্ণ নিকা আৰু স্বচ্ছতাৰে পৰীক্ষা পতাৰ প্ৰতিশ্ৰুতি দিয়া হৈছে জাননীযোগে প্ৰকাশ কৰা হ'ব পৰীক্ষাৰ পদ্ধতি সম্পৰ্কীয় বিশদ বিৱৰণ এছআই নিযুক্তি কেলেংকাৰী হ'ল আমি কৈছোঁ যে কেলেংকাৰী হোৱাৰ আগতেই পৰীক্ষাটো বাতিল কৰা হ'ল আৰু এতিয়া কোনো ধৰণৰ কেলেংকাৰী নোহোৱাকৈ 30 নৱেম্বৰৰ ভিতৰত সুন্দৰ কৰি এছআই পৰীক্ষা অনুষ্ঠিত হ'ব নিলম্বিত বিজেপি নেতা দীপন ডেকাই আত্মগোপন কৰা পাঠশালাৰ হাবিধাবাত আছুৰ অভিযান হাবিধাবাৰ স্বত্বাধিকাৰী পাৰ্থপ্ৰতিম তালুকদাৰৰে দীপন ডেকাৰ গোপন মিতিৰালি থকাৰ সন্দেহ কৰিছে সদৌ অসম ছাত্ৰ সন্থাই তিহুৰ বিজেপি নেতা পাৰ্থপ্ৰতিম তালুকদাৰক তদন্তৰ আওতালৈ অনাৰ দাবী জনাইছে বিৰোধী কংগ্ৰেছে এই বৃহৎ এছআই কেলেংকাৰী তদন্ত চলি আছে জালত পৰিবলৈ এতিয়াও বাকী আছে বহু ৰৌ বৰালি দীপন ডেকা ইতিমধ্যে জালত পৰিছে আত্মসমৰ্পণ আছিল নে গ্ৰেপ্তাৰ আছিল সেয়া এতিয়ালৈকে স্পষ্ট নহয় কিন্তু কোৱা অনুসৰি এয়া গ্ৰেপ্তাৰ আছিল কাৰণ আইনত আত্মসমৰ্পণ নাথাকে এই আৰক্ষী তৰফৰ পৰা কোৱা ভাষ্য আত্মসমৰ্পণ বুলি কোনো বস্তু নাথাকে আইনত থাকে এৰেষ্ট কৰাৰ কথা আমি তেওঁক য'ত পাইছিলোঁ তাৰ পৰা আমি তেওঁক এৰেষ্ট কৰোঁ কিন্তু যেহেতু 7 বজাত দীপন ডেকাই ফোন কৰিছিল সংবাদ মাধ্যমলৈ যে তেওঁ আৰু তেওঁৰ পত্নীয়ে আত্মসমৰ্পণ কৰিব কিন্তু নিশা 11 বজাত হাবিধাবাত গ্ৰেপ্তাৰ কৰা হ'ল দীপন ডেকা এতিয়া চৰ্চালৈ আহিছে সেই ধাবাখন হাবিধাবা কিয় চৰ্চালৈ আহিছে কাৰণ দীপন ডেকা হাবিধাবাতে নৈশ আহাৰ গ্ৰহণ কৰা বুলিও ইতিমধ্যে এক সূত্ৰত প্ৰকাশ পাইছে অৰ্থাৎ তাৰ মানে দীপন ডেকা হাবিধাবাত বহু সময় আগৰ পৰা আছিল হয়তোবা 7 বজাত যেতিয়া সংবাদ মাধ্যমলৈ ফোন কৰিছিল হয়তো 7 বজাতো দীপন ডেকা হাবিধাবাতেই আছিল হয়তো হাবিধাবাতে কিন্তু দীপন ডেকাক গ্ৰেপ্তাৰ কৰা হৈছে গতিকে এই হাবিধাবা হৈছে পাৰ্থপ্ৰতিম তালুকদাৰ নামৰ এজন ব্যৱসায়ী টিহু মণ্ডল বিজেপিৰ যুৱ মৰ্চাৰ সাধাৰণ সম্পাদক পাৰ্থপ্ৰতিম তালুকদাৰৰ মালিকাধীন সেই হাবিধাবাত আহাৰ গ্ৰহণ কৰিছিল দীপন ডেকাই আনকি সেই হাবিধাবাতে আত্মগোপন কৰাৰো অভিযোগ উত্থাপন হৈছে পাৰ্থপ্ৰতিম তালুকদাৰে যদি তেওঁৰ ধাবাত এক যদি আশ্ৰয় দিছে নিশাৰ আহাৰ কৰাৰ পিছত যদি আশ্ৰয় দিছে তেতিয়া তেওঁ নিশ্চয় দুখনীয় কাম কৰিছে কাৰণ তেওঁ একজন পলাতক বুলি ঘোষণা কৰিছে চৰকাৰে গতিকে চৰকাৰে ঘোষণা কৰাৰ পিছত সেইগৰাকী ব্যক্তিক আশ্ৰয় দিয়াজনো দোষী হাবিধাবাৰ স্বত্বাধিকাৰী হৈছে পাৰ্থপ্ৰতিম তালুকদাৰ আৰু এই পাৰ্থপ্ৰতিম তালুকদাৰ হৈছে তিহুৰ আঞ্চলিক মণ্ডল বিজেপিৰ সাধাৰণ সম্পাদক গতিকে অৰ্থাৎ বিজেপিৰ সৈতেও কিবা নহয় কিবা প্ৰকাৰে পাৰ্থপ্ৰতিম তালুকদাৰৰ সংযোগ আছে এতিয়া কথা হৈছে যে ঠিক আছে বিজেপিয়ে চিনি নাপায় কাৰণ দীপন ডেকা প্ৰাথমিক সদস্য বা পাৰ্থপ্ৰতিম তালুকদাৰক হয়তো বিজেপিয়ে চিনি নাপায় কিন্তু প্ৰশ্ন উত্থাপন হৈছে যে পাৰ্থপ্ৰতিম তালুকদাৰ আচলতে কোন আৰু দীপন ডেকাৰ সৈতে তেওঁৰ কি সম্পৰ্ক আজি শেহতীয়া খবৰ অনুসৰি আছুৱে তাত অভিযান চলায় অভিযানকালত আপত্তিজনক কিছু সা সামগ্ৰী উদ্ধাৰ হোৱা বুলি শেহতীয়া খবৰ অনুসৰি জানিব পৰা গৈছে এতিয়া পাৰ্থপ্ৰতিম তালুকদাৰ কোন পাৰ্থপ্ৰতিম তালুকদাৰৰ বিৰুদ্ধে অভিযান চলিবনে নচলে কাৰণ হাবিধাবাত নিশ্চিতভাৱে কিবা নহয় কিবা তাতো হয়তো আপত্তিজনক নথিপত্ৰ জব্দ হ'ব পাৰে কাৰণ প্ৰশ্ন কাকত যেতিয়া য'তে ত'তে জব্দ হৈছে য'তে ত'তে পোৱা গৈছে গতিকে হাবিধাবা কিয় হাৰি যাব কাৰণ হাবিধাবাতে কিন্তু দীপন ডেকাক গ্ৰেপ্তাৰ কৰা হৈছে আৰু আন এক তথ্য অনুসৰি দীপন ডেকা হাবিধাবাত আত্মগোপন কৰি আছিল সেয়া শুদ্ধ নে অশুদ্ধ বা সত্য নে অসত্য সেয়া এতিয়ালৈকে স্পষ্ট নহয় কিন্তু দীপন ডেকা
হাবি ধাবাত যিহেতু আত্মসমৰ্পণ কৰিছে বা গ্ৰেপ্তাৰ কৰা হৈছে গতিকে দিবন ডেকাৰ নিশ্চিতভাৱে এক গুৰুত্বপূৰ্ণ সংযোগ আছে হাবি ধাবাৰ স্বত্বাধিকাৰীৰ সৈতে বা হাবি ধাবাৰ সৈতে এতিয়া প্ৰশ্ন উত্থাপন হৈছে দিবন ডেকাই যে আত্মগোপন কৰি আছিল ক'ত কৰি আছিল হাবি ধাবাতে কৰি আছিল নেকি নিশ্চিতভাৱে আৰক্ষীয়ে তদন্ত কৰিব লাগে আনফালে দিবন ডেকাক চিনি নাপাওঁ বুলি কোৱা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইবাৰ তুলি ধৰিলে দিবনৰ ইতিহাস 2013 চনত হেনো অখিল গগৈৰ সৈতে মিলি দিবন ডেকাই হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে দিছিল সংবাদমেল এই দাবী মন্ত্ৰী হিমন্তৰ মই যিমান দূৰ জানো 2013 চনত দিবন ডেকা আৰু অখিল গগৈয়ে লগ লাগি মোৰ বিৰুদ্ধে এখন সাংবাদিক মেল কৰিছিল যাৰ আপোনালোকৰ মনত আছে গতিকে এতিয়া দিবন ডেকাৰ বিষয়ে মোক সুধি থাকিলে মই কি উত্তৰ দিম আপোনালোকে সিদিনাখন কিন্তু দিবন ডেকাক অসমৰ সংবাদ জগতে নায়ক সজাইছিলে 2013 চনৰ দিনটোও মই কৈ দিম দিবন ডেকা আৰু অখিল গগৈয়ে লগ লাগি মোৰ বিৰুদ্ধে প্ৰেছ কনফাৰেন্স কৰিছিল আৰু সেইদিনাখন অসমৰ সংবাদ জগতে দিবন ডেকাক প্ৰতিবাদী কণ্ঠ আখ্যা দিছিল গতিকে মোৰহে আপোনালোকৰ পৰা সুধিবলগীয়া আছে দিবন ডেকা কোন বুলি যদি যাৰ মনত নাই প্ৰতিদিন আমাৰ অসম এইবোৰ কাকতত দিবন ডেকা আৰু অখিল গগৈ প্ৰথম পেজত ফটো উঠাইছিল আৰু হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কি কৈছিল হেডলাইনত লিখিছিলে গতিকে আপোনালোকে মোকহে এতিয়া ক'ব লাগে যে দাদা আপুনি ঠিক আছিলে বুলি এতিয়া মই আপোনালোককে ক'ব লাগে এইটো দিবন ডেকাক আপোনালোকে ক'ৰ পৰা যোগাৰ কৰি আনিছিল বুলি মোৰ বিৰুদ্ধে কোৱাবৰ কাৰণে ক'ৰ কি সদস্য মই নাজানো কিন্তু মইতো নামটোও জানা নাছিলোঁ প্ৰথম মোৰ বিৰুদ্ধে প্ৰেছ কনফাৰেন্স কৰিছিল অখিল গগৈৰ লগত লগ লাগি তেতিয়া আপোনালোকে তেওঁক নায়ক সজাইছিলে এতিয়া আপোনালোকৰ কাৰণে খলনায়ক হ'ল নায়কো আপোনালোকে সজাইছিলে খলনায়কো আপোনালোকে কৰিছে ইয়াত মোক প্ৰতিক্ৰিয়া সুধি কি লাভ হ'ব পুনৰ অসম তথা উত্তৰ পূবত পাতলীয়া বৰষুণৰ সম্ভাৱনা আছে আগন্তুক 24 ঘণ্টাত ৰাজ্যৰ বিভিন্ন ঠাইত পাতলীয়া বৰষুণৰ আগজাননী আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ 6 অক্টোবৰ পৰ্যন্ত পাতলীয়া বৰষুণ অব্যাহত থকাৰ সম্ভাৱনা আছে ৱে অফ বেংগল সাগৰ পৃষ্ঠৰ পৰা 5.8 কিলোমিটাৰ দূৰত্বত উৎপত্তি হোৱা ধুমুহাৰ ফলত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বেছিভাগ ঠাইত আহিব বৰষুণ 3 আৰু 4 অক্টোবৰলৈ অসম মেঘালয় মণিপুৰ মিজোৰামৰ লগতে 5 আৰু 6 আগষ্টত অৰুণাচল প্ৰদেশৰ বেছিভাগ ঠাইত ধাৰাসাৰ বৰষুণ হোৱাৰ আগজাননী বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ Today is 2nd October 2020 and summary of observations recorded at 8:30 hours IST. The low pressure area now lies over the northwest and adjoining west central Bay of Bengal off Odisha coast, Andhra Pradesh coasts. The associated cyclonic circulation now extends up to 5.8 kilometers above mean sea level, tilting southwestwards with height. A cyclonic circulation at 7.6 kilometers above mean sea level lies over South Chhattisgarh and neighborhood, and another cyclonic circulation extends up to 1.5 kilometers above mean sea level lies over central Assam and neighborhood. And weather forecast for next 24 hours, moderate rain thunder showers is very likely to occur at many places over Assam, Meghalaya, Nagaland, Manipur, Mizoram and Tripura. And light to moderate rain thunder showers is very likely to occur at a few places over Arunachal Pradesh. And weather warning, a thunderstorm with lightning is very likely to occur at isolated places over Assam, Meghalaya, Nagaland, Manipur, Mizoram and Tripura. And heavy rain is very likely to occur at isolated places Assam, Meghalaya, Manipur and Mizoram. খবৰ জনাই থাকিম কিন্তু এইখিনিতে সময় হৈছে বাণিজ্যিক বিৰতিৰ নিউজ ফ্ল্যাশ আগবঢ়াইছে অজন্তা শুজ এইটো সপ্তাহৰ দাদাৰ পছন্দ অজন্তা শুজ স্ট্রং মানে জানেনে মাইথন স্ট্রং মানে মাইথন নির্মাণৰ মানদণ্ড Dabur Red Paste. পুনৰ স্বাগতম লখিমপুৰৰ লালুক গড়মূৰত নৃশংস হত্যাকাণ্ডৰ এক খবৰ আহিছে কনিষ্ঠ ভাতৃৰ হাতত প্ৰাণ গ'ল জ্যেষ্ঠ ভাতৃৰ খোৱাপাতিতেই জ্যেষ্ঠ ভাতৃক ঘপিয়াই হত্যা কৰা হ'ল
মৃত ৰমেন দুৱৰাৰ মৃতদেহ উদ্ধাৰ কৰিছে আৰক্ষীয়ে। আৰক্ষীৰ জালত হত্যাকাৰী তপন দুৱৰা পাৰিবাৰিক সংঘাতৰ বাবে এই নৃশংস হত্যাকাণ্ড সংঘটিত হয়। লখিমপুৰৰ লালুক গড়মূৰত এই নৃশংস হত্যাকাণ্ডৰ খবৰ আমি জনাইছোঁ। কনিষ্ঠ ভাতৃৰ হাতত প্ৰাণ গ'ল জ্যেষ্ঠ ভাতৃৰ। খোৱা পাতিতেই জ্যেষ্ঠ ভাতৃক ঘপিয়াই হত্যা কৰা হ'ল। মৃত ৰমেন দুৱৰাৰ মৃতদেহ উদ্ধাৰ কৰিছে আৰক্ষীয়ে। আৰক্ষীৰ জালত হত্যাকাৰী তপন দুৱৰা পাৰিবাৰিক সংঘাতৰ বাবে এই নৃশংস হত্যাকাণ্ড সংঘটিত হয়। এবাৰ ঢিঙত ধোৱা চাঙত উঠিল কোভিড প্ৰট'কল। বদৰুদ্দিন আজমলে ঢিঙত উপস্থিত হোৱাৰ লগে লগে AIDF নেতা কৰ্মী তথা সমৰ্থকৰ অভাৱনীয় ভিৰ হ'ল। বিধায়ক আমিনুল ইছলামৰ বাসগৃহত উপস্থিত হৈছিল আজমল। বিধায়ক গৃহত সাংসদগৰাকী উপস্থিত হৈ মুফতি খাইৰুল ইছলামৰ কবৰত দোৱা কৰাৰ সময়তে ভিৰ কৰিলে সমৰ্থকে। সাংসদগৰাকীৰ কাষত উপস্থিত হোৱা অধিকাংশ লোকে পৰিধান কৰা নাছিল মাস্ক, নাছিল সামাজিক দূৰত্ব। বিধায়কগৰাকীৰ বাসগৃহত উপস্থিত হোৱাৰ সময়ত আজমলক সংগ দিছিল কেইবাজনো বিধায়কে। এবাৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেলত গভাইট চুৰ কৰায়ত্ব হৈছে। CCTV ফুটেজৰ ভিত্তিত চোৰটোক আটক কৰা হৈছে। GMCH কৰ্তৃপক্ষই কৰায়ত্ব কৰে চোৰটোক। GMCHত প্ৰায়ে সংঘটিত কৰিছিল চুৰি কাৰ্য, চুৰি কৰিছিল চিকিৎসক আৰু শিক্ষাৰ্থীৰ সামগ্ৰী। আৰু এইবাৰ GMCHত গভাইট চুৰ কৰায়ত্ব কৰাৰ খবৰ আমি জনাইছোঁ। CCTV ফুটেজৰ ভিত্তিতে চোৰটোক আটক কৰা হৈছে। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেল কৰ্তৃপক্ষই কৰায়ত্ব কৰে চোৰটোক। GMCHত প্ৰায়ে সংঘটিত কৰিছিল চুৰি কাৰ্য আৰু চুৰি কৰিছিল চিকিৎসক শিক্ষাৰ্থীৰ সামগ্ৰী। এইখিনি মুহূৰ্তৰ আন এক ব্ৰেকিং নিউজ। যোৰহাটত পুনৰ কৰোণাক্ৰান্ত আৰক্ষী বিষয়াৰ মৃত্যু হৈছে। যোৰহাটত 48 ঘণ্টাত কোভিডত মৃত্যু হৈছে দুগৰাকী আৰক্ষী বিষয়াৰ। তিতাবৰৰ বান্দৰ চলিহা আৰক্ষী চকীৰ IC পঞ্চানন গগৈৰ মৃত্যু হৈছে। বৃহস্পতিবাৰে সংকটজনক অৱস্থাত গগৈক ভৰ্তি কৰোৱা হৈছিল যোৰহাট মেডিকেল কলেজ হস্পিটেলত। শুকুৰবাৰে মৃত্যু হয় কৰোণাক্ৰান্ত আৰক্ষী বিষয়াগৰাকীৰ। যোৰহাটত পুনৰ কৰোণাক্ৰান্ত আৰক্ষী বিষয়াৰ মৃত্যুৰ খবৰ আমি জনাইছোঁ। 48 ঘণ্টাতেই যোৰহাটত কোভিডত মৃত্যু হৈছে দুগৰাকীকৈ আৰক্ষী বিষয়াৰ। তিতাবৰৰ বান্দৰ চলিহা আৰক্ষী চকীৰ IC পঞ্চানন গগৈৰ মৃত্যু হৈছে। বৃহস্পতিবাৰে সংকটজনক অৱস্থাত গগৈক ভৰ্তি কৰোৱা হৈছিল যোৰহাট মেডিকেল কলেজ হস্পিটেলত। শুকুৰবাৰে মৃত্যু হয় কৰোণাক্ৰান্ত আৰক্ষী বিষয়াগৰাকীৰ। কাৰ্বি আংলঙৰ ডকমকাত পুনৰ অভিনীল হত্যাকাণ্ডৰ পুনৰাবৃত্তি। অন্ধবিশ্বাসৰ বাবে পুনৰ ডকমকাত প্ৰাণ গ'ল মহিলাসহ দুজনৰ। 2 বছৰ ধৰি অভিনীলৰ পৰিয়ালে ন্যায়ৰ অপেক্ষাত থকাৰ সময়তে পুনৰ অনুৰূপ ঘটনা সংঘটিত হ'ল পাহাৰীয়া জিলাখনত। ডাইনী অন্ধবিশ্বাস, মহিলাসহ দুজনক মৰিয়ে মৰিয়ে নৃশংসভাৱে হত্যা। হত্যা কৰি মৃতদেহ জ্বলাই দিলে একাংশ অন্ধবিশ্বাসী লোকে। কাৰ্বি আংলঙৰ ডকমকাত সংঘটিত হৈছে এই নৃশংস ঘটনা। ডকমকা আৰক্ষী থানাৰ অন্তৰ্গত লাংশিৰৰ ভিতৰুৱা গাঁও ৰহিমাপুৰ গাঁৱৰ গাঁওবুঢ়াৰ চোতালতে প্ৰায় 40 জন লোকে মৰিয়ে মৰিয়ে হত্যা কৰিলে এগৰাকী পুৰুষ আৰু এগৰাকী মহিলা। নিহত ৰমাৱতী হালুৱা গড় আৰু বিজয় গড়। স্থানীয় আছিলে আৰু যিজন বিজয় আছিলে তেওঁ এজন শিক্ষক আছিলে, আপোনাৰ ৰহিমাপুৰ LP স্কুলৰ শিক্ষক আছিলে আৰু তেওঁৰ দেউতাকটো VDP আছিলে। এই সমগ্ৰ ঘটনাৰ আঁৰত ডাইনী অন্ধবিশ্বাস। গাঁওখনৰ এগৰাকী যুৱতীৰ মৃত্যু হৈছিল গুৱাহাটীত চিকিৎসাধীন হৈ থকা অৱস্থাত। বুধবাৰে অসুস্থ হৈ পৰে গাঁওখনৰে আন এগৰাকী যুৱতী। এই যুৱতীগৰাকীৰ ভাষ্যৰ ভিত্তিতে গাঁওবুঢ়া কৈলাশগড়ৰ চোতালতে মেলপানীৰ ৰমাৱতী হালুৱা গড়ক অতি নিৰ্মমভাৱে মাৰধৰ কৰি হত্যা কৰে। গাঁওবাসীৰ এনে নৃশংস তথা অবিবেচক কাণ্ডত বাধা প্ৰদান দিবলৈ গাঁওখনৰে বিজয় গড় নামৰ এজন শিক্ষক আগবাঢ়ি আহে যদিও উন্মত্ত লোককেইজনে বিজয় গড়কো বাঁহ লাঠিৰে কোবাই কোবাই অতি নৃশংসভাৱে হত্যা কৰে। মানুহজনক মানে ডাইনী সন্দেহতে মাৰিছে। পৰহি মানে কোনোবাই কোনোবা তান্ত্ৰিকে কৈছিলে দুজন মানুহক মানে এনেকৈ ডাইনী হৈছে, তেওঁলোকৰ কাৰণে মানে গোটেই গাঁওখন ধ্বংস হ'ব বুলি এনেকৈ মন্তব্য কৰাৰ ফলত
গোটেই ৰাইজে উত্তেজিত হৈ পেলাই সেই মানুহকেইজনক প্ৰথমে মাৰে। ৰহিমাপুৰৰ উন্মত্ত লোকে ইমানতে ক্ষান্ত নাথাকি বিটতে দুটা এখন নদী পাৰ কৰি চুচৰাই নি এটা পাহাৰৰ ওপৰত দাহ কৰে। উন্মাদ লোকসকলে মহিলাগৰাকী কিশোৰী কন্যাক হত্যাৰ চেষ্টা চলাই যদিও কিশোৰীগৰাকীৰ নিশাটো ধাননিৰ মাজত লুকাই কোনোমতে প্ৰাণ ৰক্ষা কৰে। পিছদিনা প্ৰায় 22 কিলোমিটাৰ বাট খোজকাঢ়ি ডকপকা থানাত হাজিৰ হয় কিশোৰীগৰাকী। আৰু মাৰিছিলে গাঁওবুঢ়াৰ ঘৰত মাৰাৰ পিছত সিহঁতে দুজনকে এজনক প্ৰথমতে ল'ৰাজনক মাৰিছে, তাৰ নামটো হৈছে আপোনাৰ বিজয় গৈ। তাক মাৰপিট কৰাৰ পিছত তাক তাতেই মাৰি পেলায়। তাৰপিছত মাইকী এজনীক মাৰিছে, সেইজনীৰ নামটো আপোনাৰ ৰমাৱতী আপোনাৰ হাওলা আছিলে। সেইজনীকো তাতে মাৰপিট কৰি লাষ্টত সিহঁতে বান্ধি পেলাই বাঁহত বান্ধি মেলি কবৰস্থানলৈকে লৈ গৈ সেই অপৰাধীকেইজনে গোটেই ডিঙি কাটি দুজনৰে তাতে জ্বলাই দিয়ে। বুধবাৰে সংঘটিত এই নৃশংস ঘটনাৰ কথা পোহৰলৈ আহে পিছদিনাহে। হত্যাকাণ্ডৰ ঘটনাত জড়িত এজন দুষ্কৃতিকাৰীয়ে বৃহস্পতিবাৰে পুৱা ডকপকা থানাত আত্মসমৰ্পণ কৰে। ঘটনাৰ খবৰ পাই আৰক্ষীৰ এটা বৃহৎ দল ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। মৃতদেহৰ অৱশিষ্ট, হত্যাকাণ্ডত ব্যৱহৃত অস্ত্ৰ আদি জব্দ কৰি তদন্ত অব্যাহত ৰাখিছে। ঘটনা সন্দৰ্ভত 9জন লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। এতিয়া বৰ্তমান গ্ৰেপ্তাৰ কৰা হৈছে, আজি ফৰত কৰিছে। এতিয়া লৈ যাব। 9জনৰ কথা কোৱা হৈছিলে নহয়, তাৰ ভিতৰত মানে এজন আছিলে আপোনাৰ আই উইটনেছ আছিলে। তেওঁ মানে গোটেই ঘটনাটো দেখিছিলে, কিন্তু তেওঁক মাৰাৰ পিছতো তেওঁ লাষ্টত মানে তেওঁকো মাৰপিট কৰিছে, কৰি পেলাই তেওঁক পঠাই দিছিলে। ডকপকাৰ ৰহিমপুৰত সংঘটিত এনে নাৰকীয় ঘটনাই সম্প্ৰতি সমগ্ৰ পাহাৰীয়া জিলাখনতে সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ। হাওড়াঘাটৰ পৰা ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। কৰোনাৰ গ্ৰাসত পৰিল মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প। নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ পিছতেই দেশখনৰ ফাৰ্ষ্ট লেডিসহ কৰোনাত আক্ৰান্ত হৈছে ৰাষ্ট্ৰপতিগৰাকী। কোভিড পজিটিভ হোৱাৰ পিছতেই হোৱাইট হাউচত কোৱাৰেণ্টাইনত আছে পত্নীসহ ডনাল্ড ট্ৰাম্প। ডোনাল্ড ট্ৰাম্প কোভিড পজিটিভ মেলানিয়া ট্ৰাম্প। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে টুইটযোগে জনালে পত্নী মেলেনিয়াসহ কোভিড পজিটিভ হোৱাৰ তথ্য। বৃহস্পতিবাৰৰ নিশাৰে পৰা হোৱাইট হাউচত কোৱাৰেণ্টাইন হৈ আছে ট্ৰাম্প দম্পতি। অৱশ্যে হোৱাইট হাউচৰ তথ্য, কোৱাৰেণ্টাইনত থাকিও দায়িত্ব পালন কৰি যাব ডোনাল্ড ট্ৰাম্পে। ট্ৰাম্প দম্পতি কোভিড পজিটিভ ধৰা পৰাৰ মাত্ৰ কেইঘণ্টামানৰ পূৰ্বে হোৱাইট হাউচে দিছিল ট্ৰাম্পৰ জ্যেষ্ঠ সহযোগী হোপ হিক্স কোভিড পজিটিভ হোৱাৰ তথ্য। লক্ষণীয়ভাৱে বুধবাৰে মিনেষ্টাৰ বিমানযোগে ৱাশ্বিংটনলৈ ঘূৰিছিল ট্ৰাম্প দম্পতি। একেখন বিমানতে আছিল হোপ হিক্সৰ লগতে হোৱাইট হাউচৰ কেইবাজনো জ্যেষ্ঠ বিষয়া। এই যাত্ৰাকালতেই হোপ হিক্সৰ দেহত প্ৰথম দেখা গৈছিল কোভিডৰ লক্ষণ। সমাগত আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচন দুদিন পূৰ্বে আৰম্ভ হৈছে ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীৰ মুখামুখি। President Trump did a phenomenal job. We got the gowns, we got the masks, we made the ventilators. You wouldn't have made ventilators, and now we're weeks away from a vaccine. ট্ৰাম্পৰ নিৰ্বাচনী প্ৰচাৰত সংগ দি আহিছে হোপ হিক্সে। হোপ হিক্সৰ পৰাই ট্ৰাম্প দম্পতিলৈ কোভিড সংক্ৰমণ হোৱাৰ সম্ভাৱনা। ডোনাল্ড ট্ৰাম্পৰ বৰ্তমান বয়স 74 বছৰ। ট্ৰাম্পৰ দেহত কোভিড-19ৰ লক্ষণ নাই যদিও লোৱা হৈছে সম্পূৰ্ণ সতৰ্কতা। নিউজ ডেস্ক, নিউজ 18 অসম নৰ্থ ইষ্ট। অসমৰ এগৰাকী যুৱতীয়ে মায়ানগৰী মুম্বাইত তৰিছে প্ৰতিষ্ঠাৰ পাতনি সংগ্ৰাম। কেৰিয়াৰৰ আৰম্ভণিতেই বলিউডী তাৰকাৰ সমাৱেশ ঘটা এটি ভিডিঅ' গীতত ভুমুকি মাৰিছে যুৱতীগৰাকীয়ে। যুৱতীগৰাকীৰ নাম ভায়লিনা। এই প্ৰতিবেদন আগবঢ়াই বিদায় লৈছোঁ এতিয়া বাতৰিৰ পৰা। নমস্কাৰ, শুভৰাত্ৰি। মায়ানগৰী মুম্বাইত অসম জীয়াৰীৰ প্ৰতিষ্ঠাৰ খোজ। বৃহস্পতিবাৰে প্ৰসিদ্ধ অভিনেতা শত্ৰুঘ্ন সিনহা, সোণাক্ষী সিনহাকে ধৰি আন বহুকেইগৰাকী শিল্পীয়ে অংশগ্ৰহণ কৰা এটি ভিডিঅ' গীত মুকলি কৰা হয়। দৰকাৰী সময়ত দৰকাৰী হৈ পৰো বলা। মানৱতাৰ জয়গান প্ৰতিফলিত এই বিশেষ গীতটোত ভুমুকি মাৰিছে এগৰাকী অসমৰ যুৱতীয়ে। নাম All same blood are pillars of the temple, doing what they want for the excusing existential. Some horses need the jury, my heart is in the fury. Why humans are suffering is the next level story. Published with the scenes named 2020 glory. Power is a gamble with the
devil. You won't change it, so you gotta start at the ground level. Situations tremble, and all that we get trampled. Hold on to each other, even if they want to blow a sample. So let it happen. Love is eternal and the lie is a prank. You don't need to suffer, so come with the bang. এই প্ৰজেক্টত কাম কৰিবলৈ পাই অতিশয় আনন্দিত ভায়লিনা। নমস্কাৰ, মোৰ নাম ভায়লিনা। মই অসমৰ হয়, মোৰ ঘৰ গুৱাহাটীত। বলিউডত মই এটা প্ৰজেক্ট কৰিছোঁ জৰুৰী।